নমস্কাৰ, আশা কৰিছোঁ আপোনালোক কুশলে আছে। ভৱিষ্যত দেশৰ সুনাগৰিক স্বৰূপ কণ কণ ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰি গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰাজন, কেৱল মাত্ৰ বিদ্যালয়ৰ পাঠদানৰ মাজতে সীমাবদ্ধ নাৰাখি পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত নিজকে খাপ খুৱাই চলিব পৰাকৈ সিহঁতৰ সকলো দিশৰ দক্ষতা আহৰণ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰাজন, প্ৰতিজন ছাত্ৰ ছাত্ৰীক সৎ মানুহ হিচাপে গঢ়ি তুলিবলৈ নৈতিক চৰিত্ৰ গঠনৰ দিশ, সামাজিক দিশ, আৱেগিক দিশ আদি সকলো দিশৰ উৎকৰ্ষ সাধন কৰিবলৈ অপ্ৰাণ চেষ্টা কৰাজন আজি যেন বিফল। আজি যেন তেওঁলোকৰ হৃদয়ত বিষাদৰ বীণ বাজিছে, হৃদয়ত যেন তেওঁলোকৰ কম্পন উঠিছে আৰু তেওঁলোকৰ মন মানসিকতাত হয়তো ক'ৰবাত ঘূণে ধৰিছে। দাৰ্শনিক প্লেটোৱে কৈছিল, শিক্ষক হ'ল সেইজন ব্যক্তি যিজন ব্যক্তিয়ে এটি শিশুৰ অন্তৰ্নিহিত সত্য, সৌন্দৰ্য আৰু ধাৰণাক জগাই তোলে। স্বামী বিবেকানন্দই কৈছিল, শিক্ষক কোনো নিৰ্মাতা নহয়, শিক্ষক হ'ল সেইজন ব্যক্তি যিজনে শিক্ষাৰ্থীসকলৰ মনৰ ভিতৰত লুকাই থকা জ্ঞান আৰু সৰ্বোচ্চ সম্ভাৱনাক বাহিৰলৈ ওলাই আনিবলৈ প্ৰয়াস কৰে। পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চ বৃত্তি বুলি গণ্য কৰা শিক্ষকতা বৃত্তিত জড়িত হৈ থাকে শিক্ষকসকল। শিক্ষাগুৰুসকলে জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো পল কেৱল মাত্ৰ অধ্যয়নৰত সেই ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰি গঢ়ি তুলিবলৈ প্ৰয়াস কৰে। নিজৰ জীৱনৰ সুখকো পাহৰি তেওঁলোকে সৰ্বোচ্চখিনি বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা সেই জ্ঞানৰ মন্দিৰতে সঁপি দিবলৈ চেষ্টা কৰে। যিমানেই ডাঙৰ ধুমুহা নাহক কিয়, সকলোখিনিক হেলা ৰঙে প্ৰতিহত কৰি তেওঁলোকক দায়িত্ব পালন কৰিবলৈ দিয়া সকলোখিনি কৰিবলৈ প্ৰয়াস কৰে। মাথো এটাই তেওঁলোকৰ উদ্দেশ্য, যাতে ভৱিষ্যত দেশৰ সুনাগৰিক সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ৰঙীন যি সপোন, সেই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰা আৰু তাৰ কাৰণে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা। আজিৰ সময়ত যদি চাবলৈ যোৱা হ'ব, বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰুসকলে কি নকৰে, সকলোখিনিয়ে কৰে আৰু সকলোখিনি কৰিব লগা হয়। এজন শিক্ষক এনেই হ'ব নোৱাৰে। এজন শিক্ষক হ'বলৈ হ'লে তেওঁৰ বহু গুণ থাকিব লাগিব আৰু সেইকাৰণেই এই বৃত্তিক মহান বৃত্তি বুলি বিবেচনা কৰা হয় বা আমি গণ্য কৰোঁ। এজন শিক্ষকৰ বহু গুণ থাকে। তেওঁ আত্মবিশ্বাসী, তেওঁ যিকোনো সংগ্ৰামক হেলা ৰঙে প্ৰতিহত কৰি গন্তব্য স্থানলৈ নিব পৰাৰ তেওঁৰ সামৰ্থ্য থাকে। সঠিক কাৰ্য ব্যৱস্থা, সুচিন্তিত আঁচনি, নিৰপেক্ষ চিন্তাধাৰাৰে, নিৰপেক্ষ সিদ্ধান্তৰে লক্ষ্যত উপনীত হোৱাৰ তেওঁৰ গুণ থাকে। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ অনুসন্ধিৎসু মন বুজিব পৰাৰ তেওঁলোকৰ সক্ষমতা থাকে আৰু এনেকুৱা ধৰণৰ গুণ থকা এজন ব্যক্তিয়েহে শিক্ষকতা বৃত্তি কৰিব পাৰে। আৰু আজিৰ সময়ত বিদ্যালয় শিক্ষা ব্যৱস্থাত কাৰ্য নিৰ্বাহ কৰি থকা শিক্ষাগুৰুসকলৰ এই সকলোখিনি অৰ্হতাই আছে। সকলোখিনি কৰিও, অশেষ কষ্ট কৰিও, জীৱনৰ সৰ্বোচ্চখিনি উজাৰি দিওঁ নিজৰ পৰিয়ালটোৰ কথা নাভাবি কেৱল মাত্ৰ সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ৰঙীন সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিবলৈ তেওঁলোকে অপ্ৰাণ চেষ্টা কৰাৰ পাছতো আজিৰ সময়ত এই অৱস্থা। জীৱনত ভাল দিন বেয়া দিন আহে, এইটো যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কিন্তু যদি নিৰৱচ্ছিন্ন সাধনাৰে ধাৰাবাহিকভাৱে যদি নিজৰ কৰণীয়খিনি কৰি গৈ থাকে এজন ব্যক্তিয়ে, তেতিয়া অনাগত দিনত তেওঁ সফল হ'বই, তেওঁ মুখত হাঁহি বিৰিঙিবই। ছাত্ৰ ছাত্ৰীৰ জীৱন উদ্ভাসিত কৰিবলৈ আপুনি কৰা সাগৰ সদৃশ মহান কৰ্মই আপোনাক এদিন স্বীকৃতি দিবই, সেইটো নিশ্চিত। পুনৰবাৰ সকলো শিক্ষাগুৰুলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।